গুড মৰ্ণিং গাইজ আৰু এইটো হৈছে মোৰ ৰিচেণ্ট ডেইলি ৰুটিন কাৰণ এইকেইদিন মা নাই মা লখিমপুৰ গৈছে আৰু মাৰ ভাগৰ ডিউটিটো মোক দি থৈ গৈছে যে গোটেইখিনি গছত পানী দি থাকিব লাগিব আৰু যদি বাই চান্স মা আহি চাই পায় যে গছখিনি মৰি থাকিলে তেতিয়া মোৰ আৰু খেৰ নাই তাৰ কাৰণে ৰাতিপুৱা শুই উঠিয়ে ডিউটি ষ্টাৰ্ট কৰি দিছোঁ। তো এইখিনি হৈছে মোৰ ড্ৰেগন ফ্ৰুটছ। নানু আৰু মপিও শুই উঠিলে ঘৰত মোক নাপাই কিনে তাহাঁতে ওপৰলৈ গুচি আহিছে আৰু ওপৰত ৰাতিপুৱা ৰ'দটো বহুতেই ধুনীয়াকৈ ওলায় তাৰ কাৰণে তাহাঁতে ইয়াত খেলিও বহুত ভাল পায় আৰু নানু মপিক দি কিনেও অলপ পানী দি আছোঁ গছত কাৰণ এইটো এটা গুড হেবিট হয় আৰু অলপ অলপকৈ এনেকৈ দিওঁতে তাহাঁতেও এইটো হেবিটটো জানি যাব কৰিবলৈ সদায়। আৰু যিহেতু ৰাতি বহুত ঠাণ্ডা হৈছে একেদিন তাৰ কাৰণে কম্বলকেইটা বক্সৰ পৰা ওলাইছোঁ আৰু লাহেকৈ আৰু ৰ'দত দিছোঁ এতিয়া। তাৰ পাছত এতিয়া নানু আৰু মপি গুচি গ'ল তাহাঁতৰ দাদুৰ ওচৰত। একচুৱেলি এইজন হৈছে আমাৰ ঘৰৰ ওচৰৰ এজন আংকেল, তেখেতে এতিয়া অকলে আছে তো নানু মপি সদায় ৰাতিপুৱা তালৈ গুচি যায় আৰু এতিয়া গা চা ধুই ঘৰৰ চব কাম কৰি মেলি পূজাটো দি লৈছোঁ। তাৰ পাছত চবৰ কাৰণে ব্ৰেকফাষ্ট বনাই বাচ্চা সিহঁতক ভাত চাত খুৱাই এতিয়া মই গুচি যাম দোকানলৈ আৰু এতিয়া দোকান যাওঁতে মই নিজৰ টিফিনটো পেক কৰি লৈছোঁ আৰু এতিয়া গুচি গৈ আছোঁ দোকানলৈ।